Hello viewers, welcome to my channel Empowering Netizen. আজি আমি এইটো ভিডিঅ'ত ক্লাছ 9ৰ চেপ্টাৰ 2 বহুপদ পাঠটো আলোচনা কৰিম। এইটো পাঠত এইটো ভিডিঅ'ত আমি বেসিকখিনি ভালদৰে বুজি পাম। তাৰ পিছত মই কিছুমান পইণ্ট ইয়াতে হাইলাইট কৰিছো। এই পইণ্টবিলাক যিখিনি মাষ্টাৰ পইণ্ট আছে সেইখিনি ভালদৰে বুজি কিনে এক্সাৰসাইজত শিফট কৰিম। ঠিক আছে? তো ফাৰ্স্ট বহুপদ। বহুপদ মানে কি? বহুপদ মানে হল ইংলিছত কওঁ আমি পলিনোমিয়ালস। যিকোনো বাস্তৱ মান ল'ব পৰা আগতে বহুপদটো বুজি লওঁ কি হয়। বহুপদ মানে হল এটাতকৈ অধিক পদ থকা সমীকৰণক বহুপদ বুলি কোৱা হয়। যেনে 2x plus 3y এইটো হল আমাৰ বহুপদ। এই এটা পদ টোটেল কেইটা দুটা পদ। তো দুটা পদ মানে কি? এটাতকৈ বেছি পদ থাকিলে এইটো আমি বহুপদ বুলি কনসিডাৰ কৰিব পাৰিম। কিন্তু অনলি 2x, 3y, 3b এইবিলাক কি এটা এটা পদ, সেইকাৰণে আমি এইটোক একপদ বুলি বিবেচনা কৰিম। এতিয়া চাবা, যিকোনো বাস্তৱ মান ল'ব পৰা এটা চিহ্নৰে চিহ্নিত সূচিত কৰা পদক চলক বোলে। চলক আৰু ধ্ৰুৱক মানে কি? ক্লাছ 8ত এইবিলাক ভালদৰে বুজোৱা হৈছে। চলক মানে কি আৰু ধ্ৰুৱক মানে কি? সাপোজ 2x মই ললো। এই x টোক, এই আলফাবেটটোক আমি কি বুলি ক'ম? চলক বুলি ক'ম। আৰু এই 2ক আমি কি বুলি ক'ম? ধ্ৰুৱক। ইংলিছত এইটোক ভেৰিয়েবলছ বুলি কয় আৰু এইটোক আমি কনষ্টেন্ট বুলি কওঁ। ঠিক আছে? আমি চলক এটা xy z আদি বৰ্ণেৰে সূচিত কৰোঁ। মন কৰা যে 2x 3x - x -1/2x আদি বীজগণিতীয় ৰাশি। এই সকলো ৰাশি এটা x ধ্ৰুৱক। তো চলক আৰু ধ্ৰুৱক আমি বুজি পালো। এতিয়া চোৱা, এই পইণ্টবিলাক চোৱা। তোমালোকে 2x x² + 2x, x³ - x² + 4x + 7 আদি বীজগণিতীয় ৰাশিৰ লগতো পৰিচিত। এইবিলাক আমি কি বুলি কওঁ? বীজগণিতীয় ৰাশিত বুলি কওঁ। মন কৰা যে বৰ্তমানলৈকে আমি বিবেচনা কৰা সকলো বীজগণিতীয় ৰাশিত মাথো পূৰ্ণ সংখ্যাহে চলকৰ সূচক আকাৰত পাওঁ। এনেধৰণৰ ৰাশিক এক চলকযুক্ত বহুপদ বোলে। এতিয়া এক চলকযুক্ত বহুপদ মানে কি চাবা। সাপোজ আমি এটা সমীকৰণ লওঁ, যেনে 2x + 3x + x। ইয়াতে চোৱা, চলক কি কি আছে? চলক আমাৰ x x x গোটেইটা সেমে আছে চলক। ইয়াতেতো আমাৰ x² x y নাই, z নাই, সেম চলক আছে। এইটোক আমি কি বুলি ক'ব পাৰোঁ? এক চলকযুক্ত বহুপদ, মানে এটা চলকযুক্ত বহুপদ। এক চলকযুক্ত বহুপদ। আৰু এক্সাম্পল ল'ব পাৰোঁ। আমাৰ ঘাতৰ লগত বা পাৱাৰৰ লগত কোনো মানে নাই। তুমি x² দিব পাৰা, x³ দিব পাৰা, অনলি x ৰাখিব পাৰা। মানে যিবিলাক চলক আছে চলকটো সেম হ'ব লাগিব। এই চলক সেম হ'লে ইয়াক আমি এক চলকযুক্ত বহুপদ বুলি গণ্য কৰিম। ঠিক আছে? ওপৰৰ উদাহৰণবিলাকত চলক হ'ল x। উদাহৰণস্বৰূপে x³ - x² + 4x + 7 এটা এক চলকযুক্ত বহুপদ। এনেদৰে 3y² + 5y এটা y এটা এক চলকযুক্ত বহুপদ। ইয়াতে চোৱা 3y² + 5y এটা y চলকযুক্ত বহুপদ। এইটো আমি এক চলকযুক্ত বহুপদ পাওঁ। এইটো কি চলকযুক্ত? এক চলকযুক্ত এক চলকযুক্ত বহুপদ। আৰু এই 3y² + 5y এইটো এটা বহুপদ। এইটো কি হ'ব? y চলকযুক্ত বহুপদ। y চলকযুক্ত বহুপদ। কাৰণ আমাৰ চলক ইয়াতে কি আছে? y আছে। দুটা সেম, তেনেহ'লে y চলকযুক্ত বহুপদ বুলি ক'ম এইটোক আমি। আৰু t⁴ + 4 টি চলকযুক্ত বহুপদ। ইয়াতে এক্সাম্পল দি আছে t² + 4 এইটো হ'ল আমাৰ টি চলকযুক্ত। ইয়াতে চলক কি আছে? টি আছে, তেনেহ'লে টি চলকযুক্ত বহুপদ এইটো। ঠিক আছে? এনেদৰে x² + 2x বহুপদটোত x² আৰু 2x ৰাশি দুটাক বহুপদটোৰ পদ বোলা হয়। একেদৰে 3y² + 5y + 7 বহুপদটোত তিনিটা পদ ক্ৰমে 3y², 5y + 7, x³ + 4x² + 7x - 2 বহুপদটোৰ পদবোৰ লিখিব পাৰিবানে? ইয়াৰ চাৰিটা পদ ক্ৰমে চাবা ইয়াতে x³ + 4x² + 7x - 2 এই যিবিলাক মই পইণ্ট হাইলাইট কৰিছোঁ, এই পইণ্টবিলাক আমাৰ কিতাপৰ পৰা তুলি লোৱা হৈছে। কিতাপত ভালদৰে বুজোৱা আছে। ইয়াতে মই বেছিকখিনি খালি বুজাই দি আছোঁ। x³ 4x² 7x - 2 ইয়াতে কেইটা পদ আছে? এই এটা পদ, এই এটা পদ, এই এটা পদ, এই এটা পদ, টোটেল কেইটা? চাৰিটা পদ। আৰু ইয়াতে কি চলকযুক্ত বহুপদ? এইটো x চলকযুক্ত। ইয়াতে চোৱা x, ইয়াতো x, ইয়াতো x, ইয়াতে x চলকযুক্ত বহুপদ। ঠিক আছে?
বহুপদৰ প্ৰতিটো পদৰে একোটা সহগ থাকে। সহগ মানে কি? কোএফিচিয়েন্ট। মাইনাছ এক্স কিউব প্লাছ 4x স্কুৱেৰ প্লাছ 7x মাইনাছ 2ত এক্স কিউবৰ সহগ মাইনাছ 1, এক্স স্কুৱেৰৰ সহগ 4, এক্সৰ সহগ 7 আৰু মাইনাছ 2 হ'ল x0ৰ সহগ। মনত ৰাখিবা x0 মানে হ'ল 1। ছাপ'জ ইয়াতে এটা সমীকৰণ দিয়া আছে এক্স কিউব প্লাছ 4x স্কুৱেৰ প্লাছ 7x মাইনাছ 2। এই বহুপদৰ যদি কুৱেশ্যন সোধে এক্স স্কুৱেৰৰ সহগ কি? এক্স স্কুৱেৰৰ সহগ ইকুৱেল, চোৱা এক্স স্কুৱেৰ ক'ত আছে আমাৰ? এইটো আমাৰ এক্স স্কুৱেৰ। এক্স স্কুৱেৰৰ লগত কি আছে আমাৰ? 4 আছে। তে এক্স স্কুৱেৰৰ সহগ কি হ'ব? 4। ইয়াতে মনত ৰাখিবা ইয়াতে চাইনো কিন্তু কনচিডাৰ কৰা হয়। চাইন কি আছে? ইয়াতে প্লাছ 4 যদি থাকে অনলি 4 লিখিব পাৰিম, কিন্তু ইয়াতে যদি মাইনাছ 4 লিখা মাইনাছ যদি থাকে তেনেহ'লে মাইনাছ 4 লিখিব লাগিব। খালি 4 দিলে নহ'ব। যেনেকুৱা এক্স কিউবৰ সহগ আমি ইয়াতে কি লিখিম? এক্স স্কুৱেৰৰ সহগ আমি ইয়াতে কি লিখিম? এক্সৰ আগত একো নাই মানে কি আছে? ইয়াতে 1 আছে। মই আগতে বুজাইছিলোঁ এলজেব্ৰিক এক্সপ্ৰেছনত চলকৰ আগত যদি একো সংখ্যা নাথাকে এইটো কি বুলি কোৱা হয়? এক্স বুলি 1 বুলি কনচিডাৰ কৰা হয়। তেনেহ'লে এক্সৰ আগত কি আছে? এক্স কিউবৰ আগত কি আছে? 1 আছে। খালি 1 নাই, কিন্তু 1ৰ আগত কি আছে? মাইনাছ চিনটো আছে। তেনেহ'লে মাইনাছ আহি যাব ইয়াতে। ঠিক আছে? আৰু এক্সৰ সহগ কি? এক্সৰ সহগ কি? এক্সৰ সহগ হ'ল প্লাছ 7। ঠিক আছে? আৰু ইয়াতে x0ৰ সহগ বুলি কি ধৰিব পৰা হয়? ইয়াতে কি বুলি কৈছে? মাইনাছ 2 হ'ল x0ৰ সহগ। এই মাইনাছ 2 जो আছে মাইনাছ 2ৰ পিছত একো নাই মানে কি আছে? একোৱেই নাই মানে এইটো আমাৰ x0 বুলি গণ্য কৰা হয়। ইয়াতে দেখাই দিয়া আছে। তাৰমানে মাইনাছ 2ৰ সহগ কি হ'ব? x⁴। মানে ইয়াতে একো নাই, কোনো আলফাবেটে নাই। যিহেতু আমাৰ x চলকযুক্ত বহুপদ, x চলকযুক্তৰ বহুপদ বুলি আমি x এইটো মানি ল'ব লাগিব। x মানি ল'লে xৰ ওপৰত কি দিব লাগিব? 0। ছাপ'জ ইয়াক এইটো সমীকৰণৰ পৰা যদি কুৱেশ্যন সোধে যে x0ৰ সহগ কি? এক্স স্কুৱেৰৰ সহগ আমি সুধিলে যদি কুৱেশ্যন আহে তেনেহ'লে ইজিলি আমি দিব পাৰিম এনচাৰ। এক্স কিউবৰ ইজিলি দিব পাৰিম। কিন্তু ইয়াতে যদি x0ৰ সহগ সোধে, x⁴ সহগ সোধে তেনেহ'লে আমি কি এনচাৰ দিম? ইয়াতে ছিংগল সংখ্যা কি আছে? মাইনাছ 2 আছে। তেনেহ'লে এই মাইনাছ 2টো আহি যাব ইয়াতে এনচাৰ। ঠিক আছে? নেক্সট, তোমালোকে জানা যে x প্লাছ 1/x ইকুৱেল x প্লাছ x⁻⁻1। ইয়াতে আৰু এটা বেছিক ফৰ্মুলা x প্লাছ 1/xক কেনেদৰে প্ৰকাশ কৰা হয়? এই xটো ইয়াতে থাকি যাব, প্লাছ আহিল 1/x মানে কি? xটো ইয়াতে হ'ল আৰু মাইনাছ 1টো এই ওপৰৰ ভাগটো ওপৰত ইয়াতে আহি যাব, মাইনাছ 1 বুলি ধৰা হয়। ছাপ'জ ইয়াতে ধৰিলোঁ x প্লাছ 1/4x বা 2/4x ধৰিলোঁ, 2/4x। তাৰমানে x প্লাছ কি হ'ব? 4x⁻⁻2। ঠিক আছে? ইয়াত দ্বিতীয় পদ অৰ্থাৎ x মাইনাছৰ সূচক হ'ল -1, যিটো পূৰ্ণ সংখ্যা নহয়। সেয়েহে বীজগণিত সেইটাৰ বহুপদ নহয়। ইয়াতে চাবা x প্লাছ x/1 এইটোৱে ইয়াতে বেচিকেলি ইয়াতে দেখা যায় আছে কেইটা পদ? দুটা পদ বুলি দেখা যায় আছে, কিন্তু এইটো দুটা পদ নহয়। কাৰণ চোৱা এটা বহুপদ হ'ব গ'লে প্ৰতিটো পদে পূৰ্ণ সংখ্যা হ'ব লাগিব। x⁻⁻ পূৰ্ণ সংখ্যা হয় নেকি? x⁻⁻ পূৰ্ণ সংখ্যা নহয়। তেনেহ'লে এইটো এটা পদ বুলি কনচিডাৰ কৰা হয়। আকৌ √x প্লাছ 3ক x⁻1/3 ওপৰত লিখিব পাৰি। ইয়াৰ xৰ সূচক 1/2, যিটো পূৰ্ণ সংখ্যা নহয়। এই কিউবক আমি পূৰ্ণ সংখ্যাও বুলি ধৰিব নোৱাৰোঁ। ৰুটক x প্লাছ 3 ইকুৱেল কি হ'ব? x⁻1/2 প্লাছ 3। এই x⁻1/2 এইটো পূৰ্ণ সংখ্যা হয় নেকি? নহয়। পূৰ্ণ সংখ্যা অনলি এইটো 3, আৰু ইয়াৰে পূৰ্ণ সংখ্যা অনলি x। তেনেহ'লে এইটো কেইটা পদ হ'ব? এটাই পদ বুলি গণ্য কৰা হ'ব। তাৰপিছত চাবা এটা বহুপদত যিকোনো সংখ্যক পদ থাকিব পাৰে। উদাহৰণস্বৰূপে x⁻150, x⁻149, x⁻148 এটা 151 পদযুক্ত বহুপদ। তাৰপিছত আছে 2x2, x⁵5³ y⁴ বহুপদৰ বিকেইটা বিবেচনা কৰা। তোমালোকে লক্ষ্য কৰিছানে প্ৰতিটো বহুপদত মাত্ৰ এটাই পদ আছে। যি বহুপদত মাত্ৰ এটা পদ থাকে তাক মনমিয়েলছ অৰ্থাৎ একপদ বোলে। পলিনমিয়েলছ বহুপদ, একপদ। বহুপদটো বুজালোঁ। বহুপদ কি বুলি কয়? এটাতকৈ বেছি পদ যদি থাকে সেইটোক আমি বহুপদ বুলি কওঁ, আৰু অনলি এটা পদ থাকিলে সেইটো কি বুলি কোৱা হয়? একপদ বুলি কোৱা হয়। ছাপ'জ x প্লাছ 2x প্লাছ 3y এইটো কেইটা পদ? বহুপদ বুলি গণ্য কৰা হয়। পলিনমিয়েলছ।
কিন্তু x অনলি x যদি থাকে কমা অনলি y যদি থাকে কমা অনলি 3 যদি থাকে তেনেহলে কি কি বুলি কোৱা হয় এটো একপদ বুলি গণ্য কৰা হয় মানে মনোনমিয়ালস ঠিক আছে মনো মানে কি পলি মানে হল এটাতকে বেছি আৰু মনো মানে হল 1 এক px plus x plus 1 q of x equal x square minus x আর এই বহুপদৰ প্ৰকৃত কেইটা পদ আছে ইয়াৰ প্ৰতিটো বহুপদত দুটাকৈ পদ আছে যি পদত মাত্ৰ দুটা পদ থাকে তাক দ্বিপদ বোলা হয় দ্বিপদ মানে কি দ্বিপদ মানে বহুপদ বুলি গণ্য কৰা হয় ইয়াতে কেইটা পদ আছে এটা দুটা তিনিটা মানে ত্ৰিপদ আৰু 2x plus 3y ইয়াতে কেইটা পদ আছে দুটা মানে দ্বিপদ একপদ দুপদ একপদ দ্বিপদ ত্ৰিপদ বা বহুপদ এইবিলাক আমি ভালদৰে বুজি ল'ব লাগিব দ্বিপদক কি বুলি কোৱা হয় বায়ো মানে বায়োমিয়ালস বাইনোমিয়াল যেনে এটা এটা দ্বিপদ পলি মানে হল এটাতকে বেছি 1 প্লাস মনো মানে হল 1 বাই মানে হল 2 ট্রাই মানে হল 3 ঠিক আছে একেদৰে তিনিটা পদ বিশিষ্ট বহুপদক কি বুলি কয় ত্ৰিপদ এইটো এটা ত্ৰিপদৰ উদাহৰণ এইটো এটা দ্বিপদৰ আৰু এটা হল এক পদৰ উদাহৰণ এইটো হল পলিনোমিয়ালস বা ট্ৰাইনোমিয়ালস এইটো হল তোমাৰ বাইনোমিয়ালস আৰু এইটো হল অনলি মনোমিয়ালস একেদৰে তিনিটা পদ বিশিষ্ট বহুপদক ত্ৰিপদ বুলি কোৱা হয় ইয়াতে চাবা q of y equal 5 to the power y6 minus 4y square minus 6 বহুপদত y এর সর্বোচ্চ সূচকযুক্ত পদ হল 5y6 আৰু এই পদত y এর সূচক হল 6 এটা বহুপদৰ চলকৰ সৰ্বোচ্চ ঘাতক বহুপদৰ মাত্ৰা বোলা হয় এতিয়া চোৱা ডিগ্ৰী মানে হল মাত্ৰা ডিগ্ৰী মানে মাত্ৰা হে 3x to the power 7 ডিগ্ৰী মাত্ৰা আৰু ঘাতৰ মাজত ঘাত মানে হল পাৱাৰ মাজত ডিফাৰেন্স আছে সাপোজ ইয়াতে মই এটা এক্সাম্পল লও 3x plus 3x square plus 2y 2x ললো সিম্পল এটা এক্সাম্পল ললো ইয়াতে চোৱা x টো কি হল আমাৰ x টো আমাৰ হল চলকৰ ওপৰত এটো কি বুলি কোৱা হয় ঘাত বা পাৱাৰস কিন্তু মাত্ৰা যদি হোদে মাত্ৰাৰ ক্ষেত্ৰত এটা সমীকৰণত জিটোৰ ঘাত সহতকৈ বেছি হেতুক আমি মাত্ৰা বুলি কোৱা হয় তেনেহলে 3x square plus 2x ৰ ঘাত বা ডিগ্ৰী কিমান হ'ব 2 কাৰণ সকলোতকৈ বেছি মাত্ৰা ডাঙৰ কি আছে 2 আছে ইয়াতে দিয়া আছে ফৰ্মুলা এক্সাম্পল দিয়া আছে 5y to the power 6 minus 4x square minus 6 ইয়াতে চোৱা ইয়াতে যদি হোদে আমাৰ ইয়াৰ ঘাত কিমান মাত্ৰা কিমান সকলোতকৈ বেছি ঘাতৰ মাত্ৰা কি আছে 6 আছে তাৰ মানে ডাঙৰ এটো তেনেহলে এটো আমি 6 বুলি কোৱা হ'ব 6 ঘাত হল এটোৰ 6 ঠিক আছে এটা অশূন্য ধ্ৰুবক পদৰ মাত্ৰা হল 0 এটা অশূন্য ধ্ৰুবক পদৰ মাত্ৰা হল 0 ইয়াতে যদি মই লিখো 3x plus 2x plus 3 9x যদি লিখো ইয়াতে ঘাত আছে নেকি ঘাত তো নাই তেনেহলে এটো ঘাত কি বুলি ধৰা হ'ব 0 বুলি ধৰা হ'ব ঠিক আছে তলৰ বহুপদৰ মাত্ৰা নিৰ্ণয় কৰা ইয়াতে কৈছে এক্সাম্পলত দিছে x to the power 5 minus x to the power 4 plus 3 এটা চলকৰ সৰ্বোচ্চ ঘাত হল 5 ইয়াতে চোৱা x plus 5 minus x to the power 4 plus 3 এই সমীকৰণটো সৰ্বোচ্চ ঘাত কি আছে সৰ্বোচ্চ পাৱাৰ কি আছে 5 তেনেহলে হেতুৰ ঘাত মাত্ৰা কি হ'ব 5 সেকেন্ড নম্বৰত কি আছে 2 minus y square minus y cube plus 2y8 এই চলকৰ সকলোতকৈ আটাইতকৈ ডাঙৰ ঘাত পাৱাৰ কি আছে 8 আছে তেনেহলে এইটোৰ ঘাত হ'ব 8 2 ইয়াতে যদি ঘাত হোদে তেনেহলে কি হ'ব ইয়াত একমাত্ৰ পদটো হল 2 আৰু 2x 0 ৰূপত লিখিব পাৰি হে x ৰ সূচক হল 0 গতিকে বহুপদৰ মাত্ৰা 0 হ'ব যদি সিম্পল কোনো সংখ্যা দিয়া থাকে তেনেহলে কি হ'ব 0 হ'ব ঠিক আছে অনুশীলন যাও আমি এক্সাৰসাইজত যাও তলৰ কোন কেইটা ৰাখি এটা চলকযুক্ত বহুপদৰ কোন কেইটা নহয় তোমাৰ উত্তৰৰ যুক্তি দিয়া
ফাৰ্ষ্ট নাম্বাৰ চোৱা কি কৈছে কুৱেশ্যনটো ভালদৰে পঢ়ি ল'বা তলৰ কোনকেইটা ৰাখি এটা চলকযুক্ত বহুপদ মানে এক চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয় তোমাৰ উত্তৰৰ যুক্তি দিয়া এক চলকযুক্ত বহুপদ মানে কি আছিলে মানে চলকবিলাক এটাই হ'ব লাগিব হেতুক আমি এক চলকযুক্ত বহুপদ বুলি কম ফাৰ্ষ্ট নাম্বাৰ কি আছে 4x স্কয়াৰ মাইনাস 3x প্লাস 7 ইয়াতে চোৱা চলক গোটেইকেইটা সেম আছে চলক যদি গোটেইকেইটা সেম থাকে তেনেহলে কি হ'ব এইটো আমাৰ এক চলকযুক্ত বহুপদ হ'ব বহুপদ আছে ইয়াতে এটা দুটা তিনটা পদ মানে কি বহুপদ এটাতকৈ বেছি পদ থাকিলে বহুপদ তেনেহলে তিনটা আছে মানে কি বহুপদৰ গোটেইকেইটা চলক কি আছে সেম আছে x x x to the power x square x to the power 1 আৰু 7 ৰ ইফালে একো নাই মানে কি আছে ইয়াতে 0 বুলি কনসিডাৰ কৰিব লাগিব x to the power 0 তেনেহলে গোটেইকেইটা এক চলকযুক্ত বহুপদ তেনেহলে এইটো এটা এক চলকযুক্ত বহুপদ এই সমীকৰণটো এটা এক চলকযুক্ত বহুপদ ঠিক আছে নেক্সটত কি কৈছে নাম্বাৰ 2 নাম্বাৰ 2 কি আছে y স্কয়াৰ প্লাস √/2 ইয়াতে চোৱা y স্কয়াৰৰ ইফালে y এটা ইয়াতে আৰু ইফালে যদি একো না থাকে এটো কি বুলি কনসিডাৰ কৰিব y টু দি পাৱাৰ 0 তেনেহলে দুটা বহুপদ a এটা পদ এটাতকৈ বেছি পদ আছে দ্বিপদ মানে বহুপদ তে বহুপদৰ দুটা চলক সেম আছে y y তেনেহলে এইটো এটা বহুপদ এইটো এটা চলকযুক্ত বহুপদ ঠিক আছে সেম ফার্স্ট নাম্বাৰৰ নিচিনাই সেম থাৰ্ড নাম্বাৰত কি আছে 3√t plus t√2 থাৰ্ড নাম্বাৰটো এটা চলকযুক্ত বহুপদ হয় নেকি থাৰ্ড নাম্বাৰটো এটা চলকযুক্ত বহুপদ নহয় চাবা ইয়াতে বহুপদ হয় এটো ভালদৰে লিখি লও 3³ plus t² স্কয়াৰ ইয়াতে দেখাত বহুপদ বুলি দেখা গৈ আছে দ্বিপদ আছে এটো হয় বহুপদ কিন্তু এটা চলকযুক্ত বহুপদ নহয় কিহৰ কাৰণে এই √t মানে কি এটা পূৰ্ণ সংখ্যা হয় নেকি পূৰ্ণ সংখ্যা নহয় কাৰণ এটো ভঙাল আমি t⁻1/2 পাম 1/2 এটা পূৰ্ণ সংখ্যা হ'ব নেকি t⁻1/2 এটা পূৰ্ণ সংখ্যা নহয় তেনেহলে এইটো এটা পদ বুলি গণ্য কৰা নহব আৰু অনলি ইয়াতে এটা t আছে এইটোতো পদ নহয় অনলি এটা t আছে তেনেহলে এইটো এটা চলকযুক্ত বহুপদ বুলি গণ্য কৰিব নোৱাৰিম ঠিক আছে নাম্বাৰ 4 y plus 2/y এটো ভঙালে কি হ'ব y plus y to the power -2 এটা এক চলকযুক্ত বহুপদ হয় নেকি নহয় কাৰণ চোৱা এটা চলকযুক্ত বহুপদ কিহৰ কাৰণে নহয় y to the power -2 টো এটা পদ বুলি গণ্য কৰা হ'ব নেকি নহয় কাৰণ এটো পূৰ্ণ সংখ্যা নহয় তেনেহলে এটো এটা কি হ'ব এটা পদ হ'ব এটা আমাক সুধিছে বহুপদৰ কথা কৈছে তেনেহলে এটা পদৰ ক্ষেত্ৰত আমি বহুপদ বুলি এটা চলকযুক্ত বহুপদ বুলি গণ্য কৰিব নোৱাৰিম ঠিক আছে ফিফথ নাম্বাৰটো চাবা কি কৈছে x to the power 10 plus y cube plus z 50 এইটো এটা বহুপদ হয় কিন্তু ইয়াতে চোৱা তিনিটাই ডিফাৰেন্স আছে x আছে y আছে z আছে এটা চলকযুক্ত বহুপদ নহয় এটো কি হ'ব এটো তিনিটা চলকযুক্ত বহুপদ এটো ঠিক আছে কাৰণ ইয়াতে x আছে ডিফাৰেন্ট y ডিফাৰেন্ট z ডিফাৰেন্ট যদি সেম থাকিল হয় যেনেকুৱা x x x তেনেহলে এটা চলকযুক্ত বহুপদ কিন্তু এটা তিনিটা চলকযুক্ত বহুপদ তিনিটা ডিফাৰেন্স আছে তেনেহলে এটো কি হ'ব এটা তিনিটা চলকযুক্ত বহুপদ তিনিটা চলকযুক্ত বহুপদ ঠিক আছে নেক্সট তলৰ প্ৰতিটোৰে x2ৰ হহক লিয়া হহক মানে কি কোএফিচিয়েন্ট ফাৰ্স্ট নাম্বাৰ কি হহক কি বুজাইছিলো 2 plus x square plus x x2ৰ কথা কৈছে x squareৰ কথা কৈছে ইয়াতে আমাৰ x squareৰ আগত একো নাই মানে কি আছে 1 আছে তাৰ মানে x2ৰ হওক কিমান হ'ব +1 ঠিক আছে সেকেন্ড নাম্বাৰ 2 minus
x স্কোয়ার প্লাস x কিউব ইয়াতে কি হ'ব x এর আগত এখানে মানে কিছু 1 আছে তার মানে 1 -1 ঠিক আছে থার্ড নাম্বার পাই বাই 2 x স্কোয়ার প্লাস x কি হ'ব এইটো হওক পাই বাই 2 x টুৰ হওক কৈছে না x টুৰ আগত কি আছে পাই বাই 2 তেনেহলে পাই বাই 2 ফোর্থ নাম্বার root over x minus 2 ইয়াতে আমার x স্কয়ার আছে নেকি x স্কয়ারের হওয়ার কথা কইছে ইয়াতে x স্কয়ার নাই ইয়াতে আমার x স্কয়ার না থাকলে কি হবে 0 তার মানে x স্কয়ারে নাই অলরেডি তাহলে x স্কয়ারের হওয়া কেনেকে আহিব তার মানে 0 ইয়াতে x স্কয়ারের হওয়াগে নাই 5 নাম্বার তো অলপ মাল্টিপ্লিকেশন কৰিব সিম্পলিফিকেশন কৰিব লাগিব সিম্পলিফিকেশন কৰি কিনে x স্কয়ারের হওয়াগ ইয়াতে ওলাব লাগিব ঠিক আছে সিম্পলিফিকেশন কৰো এতিয়া 2x minus 3 into x square minus 3x plus 1 তার মানে এই সম্পূৰ্ণৰ লগত মাল্টিপ্লাই কৰি কিনে লাষ্টত যেটো সিম্পলিফিকেশন আনসাৰ হ'ব হেইটো আমি x স্কয়াৰৰ হওক কনসিডাৰ কৰিব লাগিব তেনেহলে 2x ৰ লগত সম্পূৰ্ণ পূৰণ কৰিব 3 ৰ লগত সম্পূৰ্ণ পূৰণ কৰিব লাগিব 2x into x square minus 3x plus 1 আৰু এইফালে minus 3 into x square minus 3x plus 1 2 1 ja 2 x to the power ইয়াতে এটা ইয়াতে দুটা টোটাল কেটা হল x কিউব minus 2 3 ja 6 x square plus 2 1 ja 2x minus 3 into x square minus 3x square তার পিছত 3 3 ja 9 minus minus plus 3 3 ja 9x plus 1 ঠিক আছে plus 1 নহয় এটো minus 3 হ'ব minus 3 লগত plus 1 into কৰিলে minus 3 সিম্পলিফাই কৰা এতিয়া 2x কিউবৰ সেম পদ নাই এইটো আছে মাইনাসে মাইনাসে প্লাস 6 আৰু 3 প্লাস কৰিলে 9x স্কয়াৰ এইটো মাইনাসে হ'ব 9x স্কয়াৰ মাইনাস যদি দুটা ইনটু হৈ থাকে মাইনাস মাইনাস ক্যান্সেল হ'ব কিন্তু আনসাৰৰ লগত আমাৰ মাইনাস লিখিব লাগিব 9x স্কয়াৰ এই দুটা আমি সিম্পলিফাই কৰিব পাৰো 2 + 1 11x - 3 এইটো হল আমাৰ ফাইনাল আনসাৰ এই ফাইনাল আনসাৰৰ পৰা আমি x স্কয়াৰৰ হহগ উলাব লাগিব এতেকে x স্কয়াৰৰ হহগ কিমান হ'ব এইটো আমাৰ x স্কয়াৰৰ লগত কি আছে -9 আনসাৰ ঠিক আছে নেক্সট চাবা কি কৈছে 35 মাত্ৰাযুক্ত মানে 35 ডিগ্ৰী থকা এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা একপদৰ একোটাকে উদাহৰণ দিয়া ফার্স্ট আমি 35 বহুত আছে এনেকুৱা বহুত উদাহৰণ দিব পাৰিবা 35 মাত্ৰাযুক্ত বহুপদ আছে বহুত দ্বিপদ আছে সাপোজ আমাৰ দ্বিপদৰ কথা কৈছে না মানে দুটা পদ আমি দুটাতকে বেছি লব নোৱাৰো সিঙ্গেল পদৰ লব নোৱাৰো দুটাতকে বেছি পদ লব নোৱাৰো মানে দ্বিপদ লব লাগিব 2x + 3y ললো দ্বিপদ কৈছে দ্বিপদ ললো আমি মাত্ৰা কিমান কৈছে 35 হাইয়েস্ট মাত্ৰা দিয়া ইয়াতে মই ইয়াতে দিলো 35 ইয়াতে তুমি স্কয়াৰ দিব পাৰা কোনো কথা নাই 35 কে ইয়াতে কম হ'ব লাগিব কাৰণ আমাৰ হাইয়েস্ট 35 কৈছে না না তেনেহলে 35 হ'ব লাগিব 35 কে ইয়াতে যিমান তুমি ঘাত দিব পাৰা এটো তুমি দিব পাৰা তেনেহলে এটো আমাৰ হৈ গল বহুত এনেকুৱা বহুত উদাহৰণ আছে 3m + 3n + 5y স্কয়াৰ ইয়াতে এটা 35 লগাই দিয়া তেনেহলে কিমান হ'ব আমাৰ 35 যুক্ত ভাত হৈ গল এটো বহুত এনেকুৱা বহুত নগণ্য আমাৰ 35 যুক্ত দ্বিপদ বহুপদৰ উদাহৰণ আছে এটো আৰু তোমালোকে লৈ লবা এতিয়া লুকা 100 মাত্ৰাযুক্ত এক পদৰ উদাহৰণ দিয়া 100 মাত্ৰাযুক্ত মানে এক পদ মানে দ্বিপদৰ কথা কোৱা নাই এক পদৰ কথা কৈছে 100 মাত্ৰাযুক্ত এক পদ 100 মাত্ৰাযুক্ত এক পদৰে যিকোনো এটা ললো 3x ললো এটো এটা এক পদৰ ঘাত কিমান ললো 100 100 তে কম হ'ব নালিব 100 যদি থাকে তেনেহলে এটো ঘাত হৈ যাব 3x 100 বা তুমি লব পাৰা 3y 100 3m 100 এক পদ গোটেই এটা এক পদৰ মাত্ৰা কিমান হৈ গল 100 ইয়াতে দ্বিপদৰ 2x বা 3y লিলোৱা যিকোনো দুটাৰ পৰা হাইয়েস্ট ঘাত কিমান দিব লাগিব 35 এই 35 ইয়াতে দিব পাৰা ইয়াতে দিব পাৰা দুটাতে দিব পাৰা কিন্তু এটা দিব লাগিব 35 যাতে 35 কে কম নহয় ঠিক আছে এনেকুৱা আৰু বহুত উদাহৰণ আছে উদাহৰণবিলাক ভালদৰে দি দিবা তোমালোকে নেক্সট চাবা তলৰ বহুপদবোৰৰ মাত্ৰা লিখা
number 1 5x cube plus 4x square plus 7x এইটোৰ মাত্ৰা কিমান আছে মাত্ৰা মানে কি হাইয়েস্ট ঘাত মানে ডিগ্ৰী ইয়াতে ঘাত কিমান আছে ইয়াতে এইটো আছে 1 হাইয়েস্ট ঘাত কিমান আছে 3 আছে তেনেহলে 3 आंसर ঠিক আছে নেক্সট চাবা নাম্বার 2 4 minus y square হাইয়েস্ট ঘাত কিমান আছে 2 আছে 2 থার্ড নাম্বার 5t minus 7 ঘাত কিমান আছে ইয়াতে হাইয়েস্ট ঘাত ইয়াৰ পিছত একো নাই ইয়াৰ পিছত আমি t বুলি কনসিডাৰ কৰিব t ৰ 0 ইয়াতে তেনেহলে এটো কিমান হ'ব t টু দি পাৱাৰ 1 তাৰ মানে 1 t ৰ ওপৰত একো নাই মানে কি আছে 1 আছে এটো 1 বুলি কনসিডাৰ কৰিব লাগিব তেনেহলে এইটো ইয়াৰ আগত 0 তেনেহলে 0 ৰ পৰা 1 ডাঙৰ তেনেহলে 1 ঘাত হৈ গল নাম্বাৰ 4 3 3 ৰ ঘাত কিমান হ'ব 3 ৰ এইফালে একো নাই মানে কি x লৈ কনসিডাৰ কৰিব পাৰা a বুলি কনসিডাৰ কৰিব b বুলি কনসিডাৰ কৰিব পাৰা x ৰ এইফালে 0 লৈ ল'ব লাগিব এটো 0 এটো 0 যদি তোমাৰ চলক দিয়া থাকে আৰু ওপৰত যদি ঘাত না থাকে তেনেহলে 1 বুলি কনসিডাৰ কৰিবা আৰু যদি চলক দিয়া না থাকে তেনেহলে যিকোনো এটা আলফাবেট তুমি কনসিডাৰ কৰি কিনে তাৰ ওপৰত ডিগ্ৰী তুমি ঘাত তোমাৰ পাৱাৰ 0 বুলি বহাই দিবা তাৰ মানে এটোৰ ঘাত কিমান হ'ব 0 ঠিক আছে এটোৱে লাষ্ট নেক্সট চাবা তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰৰ শ্ৰেণী বিভাজন কৰা কোনটো ৰৈখিক মানে কি এক পদ ৰৈখিক মানে হল এক পদ দ্বিঘাত মানে দুটা পদ দ্বিঘাত মানে স্কয়াৰ রৈখিক মানে হল এটা দ্বিঘাত মানে হল দুটা ত্রিঘাত মানে গেল তিনিটা ঠিক আছে নাম্বার 1 x স্কয়ার প্লাস x দ্বিঘাতৰ কথা কৈছে পদৰ কথা কোৱা নাই ঘাত মানে কি এটো ওপৰৰ পাৱাৰ যোনটো হ'ব এটো আমাৰ ঘাত তেনেহলে এটো ঘাত কেটা হ'ব দ্বিঘাত কাৰণ চোৱা ইয়াতে স্কয়াৰ আছে স্কয়াৰ মানে কি দ্বিঘাত এটো আমাৰ দ্বিঘাত নাম্বার 2 x minus x cube ইয়াতে কিমান হ'ব ঘাত কিমান আছে 3 আছে তাৰ মানে কি হ'ব ত্ৰিঘাত নাম্বার 3 y plus y square plus 4 ইয়াতে ঘাত কি আছে স্কয়াৰ কিন্তু চোৱা এই চলক সেম আছে ইয়াতে যদি আমি 1 দি দিও তেনেহলে y এটো লগত কিমান প্লাস হৈ যাব তাৰ মানে ত্ৰিঘাত এটো y সেম আছে ইয়াতে 1 আছে ইয়াতে দুটা আছে দুটা 2 আৰু 3 মানে ত্ৰিঘাত এটো ঠিক আছে নাম্বার 4 1 plus x এটোত ঘাত কিমান আছে একো নাই মানে 0 ঠিক আছে থার্ড ফোর্থ নাম্বার ফিফথ নাম্বার সরি এটোত তোমার फोर्थ नंबर जोंटो आसिले फोर्थ नंबर क्वेश्चन तो की आसिले रवा हमार फोर्थ नंबर तो मिस्टेक होइसे कारण चोआ 1 plus x ইয়াতে ঘাত কিমান হ'ব x ৰ ওপৰত একো নাই মানে কি 1 কনসিডাৰ কৰিব লাগিব তেনেহলে এটো কি হ'ব এক ঘাত বা ৰৈখিক মানে এক ঘাত আছিলে এটো হল ৰৈখিক নাম্বার 5th চাবা 3t ইয়াতো সেম 3t ৰ ওপৰত একোনো ঘাত নাই মানে কি আছে 1 আছে তাৰ মানে এটো রৈখিক বা এক ঘাত 6 নাম্বার কি আছে r স্কয়ার ঘাত কিমান আছে 2 তেনেহলে কি হ'ব দ্বিঘাত सेवन নম্বৰত কিমান আছে 7x কিউব x ৰ ঘাত কিমান আছে 3 তাৰ মানে ত্ৰিঘাত হল যদি 1 দিয়া থাকে 1 ৰ যদি তোমাৰ ঘাত हुदे মানে চলকৰ যদি ঘাত हुदे তেনেহলে কি হ'ব ইয়াতে যিকোনো এটা চলক তুমি কনসিডাৰ কৰিব লাগিব নিজে a বা b বা c আৰু ওপৰত কি বহাব লাগিব 0 তাৰ মানে 0 ঠিক আছে শূন্য
আৰু যদি অনলি 3x বা 3y চলক দিয়া থাকে, চলক যদি দিয়া থাকে আৰু যদি ঘাত নাথাকে তেনেহ'লে 1 বুলি কনচিডাৰ কৰিব লাগিব। ঠিক আছে? তেনেহ'লে এইটো চেপ্টাৰত যিখিনি আমাৰ 2.1ৰ যিখিনি এক্সাৰচাইজ আছিলে সেইখিনি আমি ক্লিয়াৰ কৰিলোঁ। ইমান এটা কমপ্লেক্স মানে চেপ্টাৰ নহয়, অলপ মানে ভালদৰে চালে সেইখিনি গম পাই যাব। নেক্সট 2.2 আমি নেক্সট ভিডিঅ'ত ষ্টাৰ্ট কৰিম। তো ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰি দিবা। আৰু মোৰ চেনেলটোৰ নাম হ'ল এম্পাৱাৰিং নেটিজেন। কোনো যদি অসুবিধা থাকে, কোনো যদি ডাউট থাকে এবাউট মেথমেটিক্স, তেনেহ'লে এইটোত মেইল কৰা, ইমেইল pankaj@gmail.com, আৰু মোৰ হোৱাটছএপ নাম্বাৰ এইটো। তুমি এই হোৱাটছএপ নম্বৰত পিং কৰি দিবা। যদি কিবা ডাউট থাকে মই যিখিনি পাৰোঁ সহায় কৰি দিম। আৰু কমেণ্ট কৰা, শ্বেয়াৰ কৰা, লাইক কৰা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। নেক্সট ভিডিঅ'ত আমি 2.2টো ষ্টাৰ্ট কৰিম। এইটো পাৰ্ট 1 হয়। পাৰ্ট 2ত আমি 2.2টো ষ্টাৰ্ট কৰিম। ঠিক আছে? 2.2ত বুজিব লগা বহুত কিবা কিবি আছে। 2.1ত ইমান এটা কমপ্লেক্স এক্সাৰচাইজ নহয়, অলপ ভালদৰে চালে এইটো কৰিব পাৰিম এক্সাৰচাইজবিলাক। নেক্সট 2.2টো আমি নেক্সট ভিডিঅ'ত ষ্টাৰ্ট কৰিম। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।